নাজিৰাৰ সমজিলা তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত তথা সমজিলা প্ৰশাসন স্বাস্থ্য বিভাগ আৰু নাৰী উন্নতিৰ সহযোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে বিনামূলীয়া স্বাস্থ্য আৰু চকু পৰীক্ষা শিবিৰ। প্ৰেছ দিৱস উপলক্ষে আজি ইংৰাজী 14 নৱেম্বৰ তাৰিখে পুৱা 9 বজাৰ পৰা নাজিৰা চৰকাৰী সাহায্যপ্ৰাপ্ত চিকিৎসালয়ত নাজিৰা সমজিলাৰ সন্মানীয় সংবাদ কৰ্মীসকলৰ বাবে এটা বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয়। এই স্বাস্থ্য শিবিৰৰ লগতে এটা বিনামূলীয়া চকু পৰীক্ষা অনুষ্ঠিত কৰা হ'ব, য'ত উপস্থিত আছিল ডিব্ৰুগড় RENU আই কেয়াৰ চেণ্টাৰৰ চকু বিশেষজ্ঞ ডক্টৰ অৰুন্ধতী তামুলী আৰু তেওঁৰ সহযোগীসকল। নাজিৰা জনসংযোগ বিভাগৰ নিমন্ত্ৰণ ৰক্ষা কৰি উক্ত শিবিৰৰ সুবিধা গ্ৰহণ কৰে নাজিৰাৰ বহুকেইজন বাতৰি কাকত, ইলেক্ট্ৰনিক মিডিয়া তথা পোৰ্টেলৰ সাংবাদিক অনুষ্ঠানটিত উপস্থিত হৈ নিজৰ চকু পৰীক্ষা কৰি উক্ত শিবিৰ সফল হোৱাত অৰিহণা আগবঢ়ায়। নাজিৰাৰ পৰা নয়নমণি ভৰদ্বাজৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। হয়, আজি আমি ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ লগত সংগতি ৰাখি আজি আমি এটা বিনামূলীয়া স্বাস্থ্য শিবিৰ আৰু চকু পৰীক্ষা শিবিৰ এটা অনুষ্ঠিত কৰিছিলোঁ। এক্সেপশ্যনেলি আমি এইটো কৰিছিলোঁ মিডিয়া পাৰ্চনছৰ কাৰণে, আপোনালোকৰ কাৰণে। আপোনালোক আহি আজি সাফল্যমণ্ডিত কৰিলেহি, আমাৰ ছাকচেছফুল হ'ল আৰু ইয়াত আমাৰ প্ৰশাসনে আমাক সম্পূৰ্ণৰূপে ইয়াত আমাক সহযোগ কৰিছে। তাৰ লগতে স্বাস্থ্য বিভাগ আৰু লগতে স্বেচ্ছাসেৱী সংগঠন নাৰী উন্নতি আৰু সুদূৰ ডিব্ৰুগড়ৰ পৰা ৰেণু আই কেয়াৰ চেণ্টাৰৰ সহযোগীসকল ডক্টৰ অৰুন্ধতী তামুলী তেওঁলোকো আহিছে, এটা দল লৈ পেলাই তেওঁলোক আহিছে আৰু সকলোখিনি পৰীক্ষা খুব সুন্দৰভাৱে ইয়াত হৈ আছে। স্বাস্থ্য পৰীক্ষা ইতিমধ্যে সম্পূৰ্ণ হৈছে, চকু পৰীক্ষাও চলি আছে। গতিকে মই আশা কৰিছোঁ যাতে যি পদক্ষেপ আমি লৈছোঁ সেয়া বিনামূলীয়া এই যিটো স্বাস্থ্য শিবিৰ আপোনালোকে তাৰ গোটেই সুবিধাখিনি যাতে লয় আৰু এনেদৰে যাতে আপোনালোক আগবাঢ়ি যাব পাৰে, মই তাকে কামনা কৰিছোঁ। মই একচুৱেলি ৰেণু আই কেয়াৰ চেণ্টাৰ ডিব্ৰুগড় আই হস্পিটেলৰ ডিৰেক্টৰ হয় আৰু এজ এ কৰ্নিয়া কনচালটেণ্ট তাত কৰি আছোঁ। চ' আমাৰ এটা ট্ৰাষ্ট আছে, মাইজ ফাউণ্ডেশ্যন ট্ৰাষ্ট, যোনটো থ্ৰু মানে মাইজ ফাউণ্ডেশ্যন ট্ৰাষ্ট আমি কিছুমান NGOs আছে যোনটো আপোনাৰ বম্বে বেছড হয়, শ্ৰীমন্ত ৰামচন্দ্ৰ ট্ৰাষ্ট, তেওঁলোকৰ থ্ৰু দি হেল্পত মানে আমাৰ এটা টাৰ্গেট আছে কি এৰাউণ্ড মানে দিছ ইয়াৰ এৰাউণ্ড 2 lakhs পিপল মানে মানুহ মানে আপাৰ আছামত ফ্ৰী আই স্ক্ৰিনিং এলং উইথ ফ্ৰী গ্লাছেছ দিম। নৰ্মেলি কি হয় যোনটো প্ৰেছ বায়'পিক ওচৰত চাবলৈ গ্লাছ এইটো ইউজুৱেলি চব কেম্পত দিয়া যায়, কিন্তু আমাৰ কেম্পৰ স্পেচিয়েলিটি কি হয় আমি চব ধৰণৰ গ্লাছ দিওঁ, ৱেডাৰ ডিষ্টেঞ্চ হওক নিয়াৰ হওক যি হয়, আৰু ফ্ৰী স্ক্ৰিনিং এটা কৰা হয়।